নমস্কাৰ পোছাক হ্যান্ডলুম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকক দেখুৱাবলৈ লৈছো আমি হাতে বোৱা হ্যান্ডলুমৰ কটন নুনিৰ মেখেলা চাদৰ লব পাৰিব। একেবাৰে ডিসকাউন্ট অফাৰ প্ৰাইজত দিয়া হৈছে 2050 रुपीजত 2050 টকাত লব পাৰিব। এখন চাদৰ হৈ চাব পাৰে। স্কাই ব্লু কালাৰত আছে, আপোনাৰ ৰেড সূতা আৰু ইয়েলো সূতাৰে কাম কৰা হৈছে। এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি আৰু এইখিনি চাদৰৰ সাইড পাৰি এটো আঁচলটো গোটেই চাদৰখনতে আপোনাৰ ঘনকে বুটাখিনি দিয়া হৈছে। বেছ সফট মেটেৰিয়েলটো আৰু পিন্ধিবলৈ সুবিধা পাব, বেছ আহল বহল হয়। আৰু লগত থাকিব আপোনাৰ মেখেলাখন। এইখন মেখেলা আহিব, মেখেলাখন চাব পাৰে। আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো। এইটো আহিব ব্লাউজৰ পিছটো। ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰ আপোনালোকে লব পাৰিব মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ লব পাৰিব। এজোৰ চাব পাৰে। এজোৰ বিস্কিট কালাৰৰ ওপৰত আছে আপোনাৰ ইয়েলো কালাৰ সূতা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। গজ বুটা ডিজাইনেৰে কাম কৰা হৈছে। এখন চাদৰ হয়। চাদৰখনত চাব পাৰে ঘনকে বুটাখিনি আছে। এইটো আঁচলটো থাকিব। এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি। বেছ মৰম লগা হয়। কালাৰ কম্বিনেশনটো চাব পাৰে। আৰু এখন চাদৰ থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন। এখন আহিব মেখেলা। মেখেলাটো ঠিক তেনেদৰে ওপৰলৈকে কাম কৰা হৈছে। এখন মেখেলা থাকিব। ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো। এইটো আহিব ব্লাউজৰ পিছ। ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো লব পাৰিব আপোনালোকে মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ লব পাৰিব। এজোৰ চাব পাৰে। এজোৰ ব্ল্যাকত আছে আপোনাৰ হোৱাইট গুণা আৰু ৰাণী পিংক কালাৰ সূতাৰে কাম কৰা হৈছে। এখন চাদৰখন সৰু বুটা ডাঙৰ বুটা দুইটাৰে কাম কৰা হৈছে চাব পাৰে। এইখিনি চাদৰৰ সাইড পাৰিখিনি থাকিব। এইটো আঁচলটো আহিব। গোটেই চাদৰখনতে ঘনকে ডাঙৰ আৰু সৰু দুইটা কালাৰৰে বুটা দিয়া হৈছে। এখন চাদৰ হয় আৰু ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন। বেছ ব্ৰাইট হয় কালাৰ কম্বিনেশন কাপোৰযোৰৰ চাব পাৰে। ব্ল্যাকৰ ওপৰত ৰাণী পিংক আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ ব্লাউজৰ পিছটো। এইটো আহিব ব্লাউজৰ পিছ। ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো আপোনালোকে লব পাৰিব মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ লব পাৰিব। এজোৰ চাব পাৰে। এজোৰ পিচ কালাৰৰ ওপৰত আছে। বেছ মৰম লগা হয় কালাৰটো। হোৱাইট সূতা আৰু ডাৰ্ক বেঙুনীয়া কালাৰ সূতাৰে কাম কৰা হৈছে। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ সাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ ভিডিঅ' নটিফিকেশনবোৰ পোনপটীয়াকৈ পাব আৰু ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে চাব পাৰিব। এখন থাকিব মেখেলাখন চাব পাৰে। এখন মেখেলা আহিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো। এইটো ব্লাউজৰ পিছ। ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো লব পাৰিব আপোনালোকে মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ লব পাৰিব। এজোৰ চাব পাৰে। এজোৰ ওয়াইন কালাৰৰ ওপৰত আছে আপোনাৰ কপাৰ গুণা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে। এখন চাদৰখন কটন নুনিৰ মেখেলা চাদৰ হয়। সবে বহুতেই আৰাম পায় পিন্ধি পেলাই সকলোৱে এই মেটেৰিয়েলটো। এখন চাদৰখন চাব পাৰে। ঘনকে বুটাখিনি দিয়া হৈছে গোটেই চাদৰখনতে। হোৱাইট সূতা আৰু আপোনাৰ কপাৰ গুণাৰে কাম কৰা হৈছে। বেছ ব্ৰাইট লাগিছে কালাৰ কম্বিনেশনটো কাপোৰযোৰ চাব পাৰে। এখন মেখেলা। মেখেলাত ঠিক ওপৰলৈকে কাম কৰা হৈছে। আৰু ইয়াৰ লগত থাকিব আপোনাৰ চাদৰৰ সাইড পাৰিখিনি। এইখিনি আহিব চাদৰৰ সাইড পাৰি। এইটো ব্লাউজৰ পিছ। ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো লব পাৰিব আপোনালোকে মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ লব পাৰিব। এজোৰ চাব পাৰে। বেছ মৰম লগা হয়। হোৱাইটৰ ওপৰত আছে ইয়েলো কালাৰ সূতা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। আৰু গুৱাহাটীত আপোনালোকক আমাৰ এড্ৰেছটো জনাই দিও। গুৱাহাটীত আমাৰ এড্ৰেছটো হৈছে পোছাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপোজিট উইণ্ট্ৰপ হস্পিটেল আৰু জাগৰণ AGP অফিচৰ প্ৰায় ওচৰতে। আৰু গুৱাহাটীতে আমাৰ আৰু এটা ব্ৰাঞ্চ আছে। হেতু আছে আপোনাৰ ফেন্সি বজাৰত SRCB ৰোড ফল মাৰ্কেটৰ ওচৰত নিউ মাৰ্কেটৰ ঠিক অপোজিটতে পোছাক নামেৰে আছে। আৰু এটা ব্ৰাঞ্চ আমাৰ যোৰহাটত খোলা হৈছে। হেতু গড়ালিত আপোনাৰ ইয়াছিন মাৰ্কেটত সেন্ট্ৰেল বেংকৰ একেবাৰে তলতে গ্ৰাউণ্ড ফ্লোৰতে পোছাক নামেৰে আছে। আহিব পাৰে আমাৰ কালেকশনবোৰ চাব পাৰে। বহুতেই ধুনীয়া ধুনীয়া কালেকশন আৰু অতি কম প্ৰাইজত লব পাৰিব। কিয়নো আমাৰ নিজৰ ম্যানুফ্যাকচাৰিং হয়। এবাৰে প্ৰাইস বিলাক আমাৰ একেবাৰে ৰিজনেবল হয়। এজোৰো চাব পাৰে। বেছ মৰম লগা হয় এই কাপোৰযোৰ। এই কাপোৰযোৰো লব পাৰিব আপোনালোকে মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ লব পাৰিব। এজোৰ চাব পাৰে। এজোৰ ইয়েলো কালাৰ সূতা আৰু কপাৰ গুণাৰে কাম কৰা হৈছে।
আপোনাৰ লেভেণ্ডাৰ কালাৰত আছে, বেঙুনীয়া কালাৰত চাব পাৰে এখন চাদৰখন। গোটেই চাদৰখনতে বুটা আছে, এইখিনি আঁচলটো এইটো চাদৰৰ সাইড পাৰি থাকিব। এখন চাদৰখন চাব পাৰিব, গছ বুটাৰে কাম কৰা হৈছে। আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন, এইখন আহিব মেখেলা। মেখেলাটো ঠিক তেনেদৰে ওপৰলৈকে কাম কৰা হৈছে, এইখন মেখেলা থাকিব। আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিচটো কটনত আছে আৰু হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 2050 ৰুপিজত। 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ গ্ৰে কালাৰৰ ওপৰত আপোনাৰ হোৱাইট গুণাৰে কাম কৰা হৈছে। এখন চাদৰখন থাকিব, গছ বুটাৰেই কাম কৰা হৈছে। এখন চাদৰ হোৱাইট গুণাৰে কাম কৰা হৈছে লাইট গ্ৰে কালাৰৰ ওপৰত। আৰু যদি আপোনালোকৰ আমাৰ কাপোৰবোৰ পছন্দ হৈছে তেতিয়াহ'লে কাপোৰযোৰ এটা স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত থকা নাম্বাৰকেইটাত আপোনালোকে পঠাব পাৰে আৰু বুক কৰিব পাৰিব। কিন্তু উইদাউট পেমেণ্টত আমাৰ বুকিংটো কনফাৰ্ম নহয়, পেমেণ্ট কৰাৰ পাছতে বুকিংটো কনফাৰ্ম হয়। গুৱাহাটীৰ ভিতৰত আপোনালোকে কেছ অন ডেলিভাৰী ল'ব পাৰিব, যাৰ শ্বিপিং চাৰ্জটো এক্সট্ৰা আহিব। আৰু অসমৰ ভিতৰত আপোনালোকে DTGC কুৰিয়াৰ যোগেদি ল'লে তাৰ শ্বিপিংটো ফ্ৰী থাকিব, অসমৰ বাহিৰত ল'লে শ্বিপিং এক্সট্ৰা আহিব। আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰকেইটা এবাৰ আপোনালোকক জনাই দিওঁ। এটা নাম্বাৰ হৈছে 9101063874 আৰু এটা নাম্বাৰ হৈছে 8403969782। এই নাম্বাৰকেইটাতে আপোনালোকে কাপোৰযোৰ এটা স্ক্ৰীনশ্বট লৈ পঠাব পাৰে আৰু বুক কৰিব পাৰিব। এই কাপোৰযোৰো মাত্ৰ 2050 ৰুপিজত 2050 টকাত ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ গ্ৰীণ কালাৰত আছে, ৰাণী পিংক কালাৰ সূতা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। এখন চাদৰ থাকিব, গোটেই চাদৰখনতে ডাঙৰ ডাঙৰকৈ বুটাখিনি আছে। এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি। আৰু এখন চাদৰ বেছ মৰম লগা হৈ চাব পাৰে কালাৰ কম্বিনেশ্যন। আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন, এইখন মেখেলা থাকিব, মেখেলাটোৰ ঠিক ওপৰলৈকে কাম কৰা হৈছে। এইখন মেখেলা থাকিব, ইয়াৰ লগতে থাকিব আপোনাৰ চাদৰ ব্লাউজৰ পিচটো। এইটো ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 ৰুপিজত। 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ পিচ কালাৰৰ ওপৰত আছে, বেছ মৰম লগা হয় কালাৰটো। অৰেঞ্জ কালাৰ সূতা আৰু কপাৰ গুণাৰে কাম কৰা হৈছে। আৰু যদি কোনোবা ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ বাবে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰকেইটাত আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু নিজৰ ব্যৱসায়ৰ বাবে ফেন্সি বজাৰ আৰু গুৱাহাটী ক্লাব আমবাৰী দুইটা ব্ৰাঞ্চৰ পৰাই আপোনালোকে নিজৰ ব্যৱসায়ৰ বাবে হোলচেলত ল'ব পাৰিব। এখন মেখেলাখন থাকিব চাব পাৰে, এখন মেখেলা আহিব। ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিচটো, এইটো আহিব ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে। এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 ৰুপিজত। 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ য়েল্লো কালাৰত আছে, ৰেড সূতা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। বহুতেই ধুনীয়া কালাৰটো, বহুত ব্ৰাইট হয়, বহুত মৰম লগা হয় কালাৰ কম্বিনেশ্যনটো। এখন চাদৰখন থাকিব, এইখিনি থাকিব আপোনাৰ চাদৰৰ সাইড পাৰিখিনি। এখন গোটেই চাদৰখনতে গছ বুটাৰে কাম কৰা হৈছে, বুটা দিয়া হৈছে। আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন, এখন মেখেলা থাকিব, মেখেলাখনো চাব পাৰে, বেছ মৰম লগা হয় কাপোৰযোৰ কালাৰ কম্বিনেশ্যনটো। আৰু ইয়াৰ লগত থাকিব ব্লাউজৰ পিচটো, এইটো আহিব ব্লাউজৰ পিচৰ হাতৰ বাবে এটা পাৰি থাকিব। এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 ৰুপিজত। 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ হোৱাইটৰ ওপৰত আছে, ৰাণী পিংক কালাৰ সূতা আৰু আপোনাৰ কপাৰ গুণাৰে কাম কৰা হৈছে। এখন চাদৰখন থাকিব, গোটেই চাদৰকে ঘনকে বুটা দিয়া হৈছে। এইখিনি থাকিব আপোনাৰ চাদৰৰ সাইড পাৰিখিনি, বেছ মৰম লগা হয় কাপোৰযোৰ। এখন চাদৰ থাকিব। আৰু সোমবাৰৰ পৰা দেওবাৰলৈকে আমাৰ গোটেই সপ্তাহে দোকান খোলা থাকে। ৰাতিপুৱা 10টাৰ পৰা গধূলি 8:30লৈকে আপোনালোকে আমাৰ দোকান খোলা পাব। আহিব পাৰে, আমাৰ ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আহিয়ে থাকে, আপোনালোকৰ পচন্দ হ'লে নিশ্চয় ল'ব পাৰিব। আৰু বেছ আমি স্পেচিয়েল অফাৰ প্ৰাইজত আপোনালোকলৈ আগবঢ়াওঁ। এতিয়া পোচাকত বহুতেই ডিছকাউণ্ট প্ৰাইজত আমি দি আছোঁ, কাৰণ এতিয়া বিয়াৰ ছিজন, সেইটো কাৰণে আহিব পাৰে আপোনালোকে আমাৰ কালেকশ্যনবোৰ চাব পাৰে, পচন্দ হ'লে নিশ্চয় ল'ব পাৰিব। এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 ৰুপিজত। 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰে, এইযোৰ মেৰুন কালাৰৰ ওপৰত আপোনাৰ হোৱাইট গুণাৰে কাম কৰা হৈছে, বেছ ধুনীয়া হয়, আনকমন হয় কাপোৰযোৰ। এখন চাদৰখন থাকিব, গোটেই চাদৰখনতে গুণাৰে কাম কৰা হৈছে।
এটো আঁচলটো থাকিব চাব পাৰে বেছ মৰম লগা হয় কালাৰ কম্বিনেশ্যনটো আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন আহিব মেখেলাটো ওপৰলৈকে কাম কৰা হৈছে আৰু মেখেলাৰ লগতে থাকিব আপোনাৰ চাদৰৰ সাইড পাৰিখিনি এইখিনি আহিব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছটো আহিব ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া হৈছে এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব এইযোৰ চাব পাৰে এইযোৰ বটল গ্ৰীন কালাৰত আছে ৰেড সূতা আৰু কপাৰ গুণাৰে কাম কৰা হৈছে এখন চাদৰ থাকিব গোটেই চাদৰখনতে বুটা দিয়া হৈছে ঘনকে এটো আঁচলটো থাকিব আৰু যদি আপোনালোকে কাপোৰযোৰ ৰেডি কৰাব বিচাৰে যেনেকৈ চাদৰৰ সাইড পাৰি দহি মেখেলা এই সকলোখিনি কাম আমাৰ ইয়াতে কৰা হয় ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তি সকলোবোৰ সিলোৱা হয় আপোনালোকে অনলাইন মেজাৰমেন্ট দি বা দোকানত আহি মেজাৰমেন্ট দি আমাক অৰ্ডাৰ দিব পাৰে বা সিলোৱাব পাৰে আৰু এটো নহয় যে অকল আমাৰ দোকানৰ পৰা কিনা হলে আমি সিলাও আপোনালোকৰ যদি বাহিৰৰ পৰাও কিনে আমাক অৰ্ডাৰ দিব পাৰে বা সিলোৱাব পাৰে এইযোৰ চাব পাৰে বেছ মৰম লগা হয় কাপোৰযোৰো কালাৰ কম্বিনেশ্যনটো বটল গ্ৰীনত আপোনাৰ ৰেড সূতা আৰু কপাৰ গুণাৰে কাম কৰা হৈছে এই কাপোৰযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2050 रुपीजত 2050 টকাত এই কাপোৰযোৰ ল'ব পাৰিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব ধন্যবাদ